Welcome to Mission APSC AEG YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছে এটা নটিফিকেশন। এই নটিফিকেশনটো আহিছে অসম লোকসেৱা আয়োগ অৰ্থাৎ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা। আসাম পাব্লিক সাৰ্ভিস কমিশনে ৰিসেন্টলি এটা নটিফিকেশনৰ জৰিয়তে জনাইছিলে যে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল আৰু কেমিক্যাল ডিপাৰ্টমেন্টৰ আন্ডাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট নর যেটো এডভাৰটাইজমেন্ট আছিল সেই এডভাৰটাইজমেন্টৰ একৰ্ডিং 2 তাৰিখ অৰ্থাৎ 2 জুন 2024 অৰ্থাৎ কাইলৈ এক্সাম হ'ব লগা আছিল বাট বিকজ অফ দা ওয়েদাৰ কন্ডিশন যেহেতু বহুত বেছি বৰষুণ হৈ আছে আৰু তাৰ কাৰণে পোষ্টপন কৰা হৈছে বিশেষকৈ বৰাক ভ্যালি ৰিজনৰ লগত ৰোড কানেক্টিভিটিৰ যেটো ইস্যু চলি আছে তাৰ কাৰণে সেই এক্সামটো অৰ্থাৎ 2 তাৰিখে যেটো এক্সাম আছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিংৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ যেটো পোষ্ট সেই পোষ্টৰ এক্সামখিনি 2 তাৰিখে অনুষ্ঠিত নহয় বুলি তেওঁলোকে এটা অফিচিয়েল নটিফিকেশনৰ জৰিয়তে জনাইছে আৰু ইয়াৰ লগতে তেওঁলোকে কোন ধৰণৰ ডেট মেনশন কৰা নাই কি কেতিয়া নেক্সট এক্সামটো শেডিউল কৰা হ'ব ইয়াতে অনলি এটা লাইনে লিখি থৈছে যে দিস শেল বি ইনফৰ্ম উইথ ডিউ টাইম অৰ্থাৎ সময়ৰ মানে কিছুদিনৰ পিছতে তেওঁলোকে জনাব যে কেতিয়া একচুয়ালি পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল আৰু কেমিক্যাল এইকেইটা ব্ৰাঞ্চৰ এক্সাম হ'ব সো সেইখিনি আছিল আজিৰ নটিফিকেশন থ্যাংক ইউ ফৰ ওয়াচিং